নমস্কাৰ ইতিমধ্যে আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল বঙাইগাঁৱৰ গান্ধী মৈদানত জুবিনৰ সংগীতানুষ্ঠানত দৰ্শকৰ উদ্ভণ্ডালি দেখা গ'ল জুবিন গাৰ্গে গীত পৰিৱেশন কৰি থকাৰ সময়তে একাংশ দৰ্শকে উদ্ভণ্ডালি কৰি ভাঙি চুৰমাৰ কৰে বহু চকী ইমানতে ক্ষান্ত নাথাকি কাজিয়াত লিপ্ত হ'ল এছাম উদন্ত দৰ্শক আনহাতে চৰকাৰী এছঅপি মানি বঙাইগাঁৱত নিশা 11 বজাত অনুষ্ঠান সামৰে জুবিন গাৰ্গে ইফালে ক্ৰিকেটাৰ কপিল দেৱৰ মৃত্যু ঘটা বুলি উৰা বাতৰি প্ৰচাৰ হোৱাৰ সময়তেই জুবিনে শ্ৰদ্ধাঞ্জলি জনায় এয়া বঙাইগাঁৱৰ পৰিৱেশ দেখুৱাইছোঁ গান্ধী মৈদানত সাংস্কৃতিক অনুষ্ঠান আছিল আৰু জুবিন গাৰ্গে অনুষ্ঠান পৰিৱেশন কৰি আছিল সেই সময়ছোৱাতেই দৰ্শকৰ মাজত কিছু অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হয় একাংশ দৰ্শকে উদ্ভণ্ডালি প্ৰদৰ্শন কৰে চকী মেজ ভাঙি তেওঁলোকে তাত এক ভয়ংকৰ পৰিস্থিতিৰ সূচনা কৰিছিল আনকি হতাহতিতো লিপ্ত হৈছিল একাংশ দৰ্শক জুবিন গাৰ্গে গীত পৰিৱেশন কৰি থকাৰ সময়তেই একাংশ দৰ্শকে এনে আচৰণ কৰে ভাঙি চুৰমাৰ কৰে বহু চকী ইমানতে ক্ষান্ত নাথাকি কাজিয়াত লিপ্ত হ'ল এছাম উদন্ত দৰ্শক তাৰ বিপৰীতে কিন্তু চৰকাৰী এছঅপি মানি বঙাইগাঁৱত নিশা 11 বজাত এবাৰ অনুষ্ঠান সামৰিলে জুবিন গাৰ্গে এই মুহূৰ্তত এক ব্ৰেকিং নিউজ ৰাজ্যত এতিয়া কৰোনাৰ ভয়াৱহ সংক্ৰমণ ঘটিছে বৃহস্পতিবাৰৰ দিনটোত 499 জন কৰোনাত আক্ৰান্ত হৈছে 24 ঘণ্টাত কৰোনাত মৃত্যু হৈছে এজন লোকৰ কামৰূপ মেট্ৰৰ 255 জন কৰোনাত আক্ৰান্ত হৈছে ডিব্ৰুগড়ত নতুনকৈ আক্ৰান্ত হৈছে 64 জন লোক কামৰূপৰ 31 জন লোক কৰোনাত আক্ৰান্ত হৈছে তিনিচুকীয়াত 24 জন কৰোনাত আক্ৰান্ত হৈছে মুঠতে ৰাজ্যত ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে আক্ৰান্তৰ হাৰ আৰু এতিয়া সেই আক্ৰান্তৰ হাৰ হৈছে 2.72% আমি পুনৰ জনাইছোঁ ৰাজ্যত কৰোনাৰ এতিয়া ভয়াৱহ সংক্ৰমণ ঘটিছে বৃহস্পতিবাৰৰ দিনটোত 499 জন কৰোনাত আক্ৰান্ত হৈছে 24 ঘণ্টাত কৰোনাত মৃত্যু হৈছে এজন লোকৰ কামৰূপ মেট্ৰৰ 255 জন কৰোনাত আক্ৰান্ত হৈছে ডিব্ৰুগড়ত নতুনকৈ আক্ৰান্ত হৈছে 64 জন লোক কামৰূপৰ 31 জন লোক কৰোনাত আক্ৰান্ত হৈছে তিনিচুকীয়াৰ 24 জন কৰোনাত আক্ৰান্ত হৈছে ৰাজ্যত ধাৰাবাহিকভাৱে বৃদ্ধি পাই আক্ৰান্তৰ হাৰ হৈছে 2.72% এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ দেশৰ সকলো প্ৰাচীন কীৰ্তিচিহ্ন বন্ধৰ ঘোষণা কৰা হৈছে ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ নিৰ্দেশনা 15 মেলৈ বন্ধ থাকিব সকলো কীৰ্তিচিহ্ন পুৰাতত্ত্ব বিভাগৰ সকলো কীৰ্তিচিহ্ন বন্ধ থাকিব কৰোনা সংক্ৰমণ ৰোধৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে আকৌ জনাইছোঁ দেশৰ সকলো প্ৰাচীন কীৰ্তিচিহ্ন বন্ধৰ সিদ্ধান্ত লোৱা হৈছে ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ নিৰ্দেশনা 15 মেলৈ বন্ধ থাকিব সকলো কীৰ্তিচিহ্ন পুৰাতত্ত্ব বিভাগৰ সকলো কীৰ্তিচিহ্ন বন্ধ থাকিব কৰোনা সংক্ৰমণ ৰোধৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে আজি গোসাই বিহু হদিয়াৰ পৰা ধুবুৰীলৈ অসমীয়াৰ বাপতি সাহন ৰঙালী বিহুৰ উৎসাহ আৰু উদ্দীপনা ঢোল পেপা গগনাৰ মাতত মুখৰিত হৈ পৰিছে উজনি নামনিৰ আকাশ বতাহ ঢোলৰ চেৱাত ৰৈ থাকিব পৰা নাই গাভৰুসকল বহাগ মাহৰ দ্বিতীয় দিনটোত নিজৰ লগতে পৰিয়ালৰ মংগল কামনাৰে ঈশ্বৰৰ ওচৰত আশীষ লৈছে ৰাজ্যবাসীয়ে পৰম্পৰা বজাই ৰাখি আজি গোসাই প্ৰদক্ষিণ কৰাই আসনত পুনৰ প্ৰতিষ্ঠা কৰা হ'ব বছৰটো কুশলে যোৱাৰ কামনাৰে ধূপ দীপ নৈবেদ্য আগবঢ়াই প্ৰাৰ্থনা কৰিছে সকলোৱে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ আকৌ এবাৰ সময় হৈছে মঙলদৈলৈ যোৱাৰ সতীৰ্থ নৱজ্যোতি মহন্ত আছে নৱজ্যোতি পুনৰ গৈছোঁ আপোনাৰ কাষলৈ গোসাই বিহুৰ আনন্দ আমি পোনপটীয়া সম্প্ৰচাৰত আপোনালোকক দেখুৱাম যিহেতু আমাৰ সতীৰ্থ সাংবাদিকসকলো সাজু হৈছে বিভিন্ন প্ৰান্তৰ পৰা লাইভ দেখুৱাবলৈ হদিয়াৰ পৰা ধুবুৰীলৈ অসমীয়াৰ বাপতি সাহন ৰঙালী বিহুৰ উৎসাহ আৰু উদ্দীপনা পৰিলক্ষিত হৈছে ঢোল পেপা গগনাৰ মাতত মুখৰিত হৈ পৰিছে উজনি নামনিৰ আকাশ বতাহ নৱজ্যোতিৰ সৈতে সংযোগ স্থাপন হোৱা নাই কিছু সময়ৰ পাছতে আমি পুনৰ যোগাযোগ কৰিম ঢোলৰ চেৱাত ৰৈ থাকিব পৰা নাই এতিয়া গাভৰুসকল
বহাগ মাহৰ দ্বিতীয় দিনটোত নিজৰ লগতে পৰিয়ালৰ মংগল কামনাৰে ঈশ্বৰৰ ওচৰত আশীষ লৈছে ৰাজ্যবাসীয়ে। পৰম্পৰা বজাই ৰাখি আজি গোসাঁই প্ৰদক্ষিণ কৰাই আসনত পুনৰ প্ৰতিষ্ঠা কৰা হ'ব। বছৰটো কুশলে যোৱাৰ কামনাৰে ধূপ দীপ নৈবেদ্য আগবঢ়াই প্ৰাৰ্থনা কৰিছে সকলোৱে। সকলোৰে মাজত এতিয়া সাংঘাতিক উৎসাহ উদ্দীপনা। যদিও কৰোনাৰ বিভীষিকা আছে, কিন্তু তাৰ পাছতো হেঁপাহৰ ৰঙালী বিহুটিক আয়োজন নকৰাকৈ কোনো থাকিব পৰা নাই। বিগত বৰ্ষত এই কৰোনাৰ বাবেই যিহেতু বিহুৰ উৎসাহ উদ্দীপনা দেখা পোৱা যোৱা নাছিল, সকলো যেন স্তব্ধ হৈ পৰিছিল বিগত বৰ্ষটোত। এইবাৰ আকৌ কৰোনাৰ এই বিভীষিকাময় ভয়ংকৰ ৰূপটো আহিছে। তাৰ মাজতো সাৱধানতা অৱলম্বন কৰি সকলোৱে ৰঙালী বিহুৰ উৎসাহ উদ্দীপনাত বুৰ যোৱা পৰিলক্ষিত হৈছে। স্বাস্থ্য বিভাগে যিখিনি SOP জাৰি কৰিছে, সেই SOPখিনি সকলোৱে যাতে মানি চলে তাৰ বাবে ইতিমধ্যে আহ্বান জনোৱা হৈছে। জুবিন গাৰ্গে প্ৰথম নিশা খাৰগলিত যদিও নিয়ম ভংগ কৰিছিল, কিন্তু কালি নিশা বঙাইগাঁৱত নিয়ম মানি চলা পৰিলক্ষিত হয়। নিশা 11 বজাৰ লগে লগেই বঙাইগাঁৱত তেওঁ অনুষ্ঠান সামৰে। সেইটো এটা সদৰ্থক বাৰ্তা। সকলো শিল্পী কলা কুশলীয়ে যাতে সকলো নীতি নিয়মবোৰ মানি চলে, সামাজিক দূৰত্ব যাতে মানি চলে, মুখত যাতে মাস্ক পৰিধান কৰি থাকে, তাৰ ওপৰত নিজেই সতৰ্ক হৈ থাকিব লাগিব। জনসাধাৰণো সমানে সতৰ্ক হ'ব লাগিব। যিহেতু কৰোনাৰ সংক্ৰমণৰ মাজতো ৰাজ্যজুৰি অব্যাহত আছে ৰঙালীৰ উল্লাস। বোকাখাতৰ ধনশ্ৰীমুখীয়া গাঁৱৰ ৰাইজে ক'ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চোতাল বিহুৰ পৰিৱৰ্তে নামঘৰৰ প্ৰাংগণত অনুষ্ঠিত কৰে বিহু হুঁচৰি। গাঁওখনৰ 120 ঘৰ গৃহস্থীয়ে বিহু হুঁচৰিত অংশ লয়। সকলোৱে নিজা ঘৰত ৰাইজে মৰা চোতাল বিহুৰ দৰেই আনন্দ লয় নামঘৰত। পৰম্পৰা অনুসৰি সমূহ গৃহস্থীয়ে ঘৰে প্ৰতি শৰাই লৈ ৰাইজৰ ওচৰত সেৱা ধৰে। ৰাইজেও সকলোকে আশীৰ্বাদ প্ৰদান কৰে। আপোনালোকক আমি সাদৰেৰে সম্ভাষণ জনাইছোঁ, বিহুববীয়া ওলগকে যাচিছোঁ। আমি বিহুভাগ এনেধৰণে সমূহীয়াভাৱে কৰিবলৈ বাধ্য হ'লোঁ। বৰ্তমান অৱস্থাত কৰোনাৰ যি আতংক চলি আছে, সেই আতংকৰ প্ৰতি আমি সাৱধানতা অৱলম্বন কৰিছোঁ। গতিকে আজি ওৰে দিনটো বুলিয়ে ক'ব লাগিব। আমি এই নামঘৰৰ মজিয়াতে হুঁচৰি আৰম্ভ কৰি বৰ্তমানলৈকে আমি হুঁচৰি উদযাপন কৰিলোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ এতিয়া অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ উৎসাহ আৰু উদ্দীপনা। ঢোল পেঁপা গগনাৰ মাতত মুখৰিত হৈ পৰিছে উজনি নামনিৰ আকাশ বতাহ। ইতিমধ্যে আমি কেইবাটাও প্ৰান্তৰ বিশেষ সম্প্ৰচাৰ আপোনালোকক দেখুৱালোঁ। সকলো এতিয়া ব্যস্ত নিজৰ হেঁপাহৰ বহাগ বিহুটি উদযাপন কৰাত। আমাৰ সতীৰ্থ নৱজ্যোতি আকৌ এবাৰ আছে লাইভত। নৱজ্যোতি, পুনৰ গৈছোঁ মঙলদৈলৈ। হয় হয়, নিশ্চয়কৈ প্ৰাঞ্জল, এই পৰিৱেশ মঙলদৈ আমি কৈছোঁৱে, যিহেতু বিভিন্ন স্থানৰ পৰা আমি বিহু দেখুৱাই আছিলোঁ আৰু আজিও আপুনি আপোনাৰ জৰিয়তে প্ৰযুক্তি অসমৰ দৃশ্যৰ দৰ্শকক দেখুৱাব বিচাৰিছোঁ। কণ কণ শিশু তথা যিসকল নাচনি, তেওঁলোকে বিহু নাচিছে। আমি বিহুৰ মাজলৈকে যাম।
শিল্পী তোমার বন্ধুনিয়া তিনটি আকার আজি বহাগ মাহৰ দ্বিতীয় দিনটোত নিজৰ লগতে পৰিয়ালৰ মংগল কামনাৰে ঈশ্বৰৰ ওচৰত সকলোৱে আশীষ লৈছে। পৰম্পৰা বজাই ৰাখি আজি গোসাঁই প্ৰদক্ষিণ কৰা আসনত পুনৰ প্ৰতিষ্ঠা কৰা হ'ব। বছৰটো কুশলে যোৱাৰ কামনাৰে ধূপ দীপ নৈবেদ্য আগবঢ়াই প্ৰাৰ্থনা কৰিছে সকলোৱে আৰু বিহু হুঁচৰি গাইছে, বিহু নাচিছে, আনন্দত সকলো ৰঙীন হৈ পৰিছে। ইফালে 40 বছৰ গৰকিলে কলিয়াবৰ আচুৰ বিহুৱে। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো পহিলা বহাগৰ দিনটোত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই উদযাপন কৰিলে ৰঙালী বিহু। 300 গৰাকী নাচনীয়ে একেলগে বিহু নাচ প্ৰদৰ্শন কৰাৰ লগতে আমন্ত্ৰিত কেইবাটাও বিহুৰ দলে প্ৰদৰ্শন কৰে বিহু নাচ। একেটা অনুষ্ঠানতে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই কলিয়াবৰৰ 5 গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনায়। ইফালে মন্ত্ৰী কেশৱ মহন্তইও মাতৃক কাষতে বহুৱাই উপভোগ কৰে আচুৰ ৰঙালী বিহু। আজি আমি ইয়াত উপস্থিত আছোঁ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই উদযাপন কৰা ৰঙালী বিহু। কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই 1980 চনৰ পৰা 40 বছৰ ধৰি এই বিহুখন উদযাপন কৰি আহিছে সদায় 1 বহাগত। আমি ইয়াত থাকি অনুভৱ কৰিছোঁ এই বিহুতলীৰ পৰাই অসমৰ প্ৰত্যেকজন লোকলৈ মোৰ আন্তৰ ভৰা শুভেচ্ছা আগবঢ়াইছোঁ। এতিয়া ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ৰঙালীৰ পাৰ ভঙা উৎসাহ। অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুত মহিলাসকলৰ জেং বিহু প্ৰদৰ্শন। বিহু মঞ্চ কবাবলৈ সাজু হৈছে ৰঙিয়াৰ মিলনপুৰৰ মহিলাসকল। লগতে ঘৰে ঘৰে গৈ হুঁচৰি মাৰি ঢোলৰ চাপৰত কঁকাল ঘূৰাই নাচিছে। কোভিড প্ৰট'কল মানি বিহুৰ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে। বিগত বৰ্ষত মহামাৰী কৰোণাৰ বাবে বিহু উদযাপন কৰিব পৰা নাছিল যদিও এইবাৰ পৰিৱেশ অলপ সুকীয়া। উল্লেখযোগ্য যে কৰোণাতংকৰ মাজতো অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুত মঞ্চ আৰু চোতালত ঢোল বাদন প্ৰদৰ্শনৰ লগতে জেং বিহুত অংশগ্ৰহণ কৰাৰ বাবে সাজু হৈছে মহিলাসকল। কৰোনাৰ আতংকৰ বাবে NWTৰ পৰীক্ষা স্থগিত ঘোষণা কৰা হৈছে। স্থগিত ৰখা হ'ল NWT PG 2021 পৰীক্ষা। 18 এপ্ৰিলত আছিল NWT PG 2021 পৰীক্ষা। পৰিস্থিতিৰ ওপৰত পৰ্যালোচনা কৰিহে পৰৱৰ্তী ঘোষণা কৰা হ'ব। আমি পুনৰ জনাইছোঁ কৰোনাতংকৰ বাবে NWTৰ পৰীক্ষা স্থগিত ঘোষণা কৰা হৈছে। স্থগিত ৰখা হ'ল NWT PG 2021 পৰীক্ষা। 18 এপ্ৰিলত আছিল এই পৰীক্ষা। পৰিস্থিতিৰ ওপৰত পৰ্যালোচনা কৰিহে পৰৱৰ্তী ঘোষণা কৰা হ'ব। হেঁপাহৰ ৰঙালী বিহুৰ বাবে এতিয়া প্ৰতিজন অসমীয়াৰ গা 7-8খন হৈ পৰিছে। পিছ পৰি থকা নাই বড়ো জনগোষ্ঠীৰ লোকসকলো। বড়ো জনগোষ্ঠীৰ লোকসকলে ৰঙালী বিহুৰ সময়ত পালন কৰে ৰংজালী বৈশাগু উৎসৱ। ৰঙালী বিহু অথবা ৰংজালী বৈশাগু পালন কৰে বড়োসকলে। ৰংজালী বৈশাগুক লৈ উখল মাখল হৈ পৰিছে এতিয়া বড়ো গাঁওসমূহ। শোণিতপুৰৰ মিছামাৰীত বড়ো লোকসকলে ৰংজালী বৈশাগুৰ নৃত্যত মতলীয়া হৈ পৰা পৰিলক্ষিত হৈছে। জীয়ৰী বোৱাৰী পুৰুষ মহিলা সকলোৱে ৰংজালী বৈশাগু নৃত্যত চিফুং, খাম, চেৰজা আৰু জোথাৰৰ তালে তালে নাচা পৰিলক্ষিত হয়। অধিক জনাব হৰেণ ভূমিজে। নিশ্চয়কৈ ৰঙালী বিহুক লৈ ৰাজ্যজুৰি উৎসাহ। ৰঙালী বিহুৰ সময়ত বড়োসকলে পালন কৰে ৰংজালী বৈশাগু উৎসৱ। ৰাজ্যজুৰি আচলতে বড়োসকলে পালন কৰিছে ৰংজালী বৈশাগু উৎসৱ। বড়ো গাঁওসমূহত এক উখল মাখল পৰিৱেশ। ৰংজালী বৈশাগু নৃত্যত আত্মহাৰা হৈ পৰিছে বড়ো লোকসকল। সমান্তৰালকৈ শোণিতপুৰ জিলাৰ মিছামাৰীতো বড়ো লোকসকলে আচলতে ৰংজালী বৈশাগু উৎসৱ পালন কৰিছে। কেনেধৰণে আচলতে ৰংজালী বৈশাগু নৃত্যত
সকলো আত্মহৰা হৈ পৰিছে সেই দৃশ্য মই দেখুৱাম কেমেৰা সহযোগে সেই দৃশ্য দেখুৱাব আমি এই মুহূৰ্তত যাব বিচাৰিছোঁ ৰংজালী বৈশাগু নৃত্যৰ মাজত बार बार नाइजिं Big Bang Birds lay दाउखौ गाबफैनायजों दानि बार खोलो खोलो उल्थांलाय फाल्थांलाय बार बार नाइजिं Big Bang Birds lay दाउखौ गाबफैनायजों बेसे मोजां